নমস্কাৰ গাইজ, আমাৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটা লং ব্লগ লৈ আহিছোঁ। আজি একচুৱেলি আমি ফুৰিবৰ কাৰণে গৈ আছোঁ। এয়া আমাৰ লগত আছে এজনী সৰু, সেইজনী ডাঙৰ, আৰু আমাৰ স্পেচিয়েল গেষ্ট আছে। তাৰ কাৰণে মানে প্লেনটো হ'ল এয়া আগত মাহী, এয়া আমাৰ মাহী, তাই মানে খামৰেঙা যাম বুলি বহুদিন আগতে কৈছিল। আমাৰ প্লেন ড্ৰপ হৈ গ'ল, সেইকাৰণে আজি ভাবিলোঁ লৈয়ে যাওঁ। আমি গাৰ্লছ ট্ৰিপ আজি ওলাইছোঁ চাৰিওজনী। এইপিনে আমাৰ এজন দাদা আছে, গাড়ী চলাই আছে, তেওঁক ভালকৈ পিছত দেখুৱাম। আৰু বৰ্তমান আমি ঘৰৰ পৰা ওলাইছোঁ। আমি 10টা বজাত ওলোৱা কথা আছিলে, কিন্তু 12টা বাজিল। এয়া আমি মাছ খোৱা পাইছোঁ, ঘৰৰ পৰা ওলাইছোঁ। ফেঞ্চি বজাৰ পাম অলপ পিছত। আমি বৰ্তমান চন্দ্ৰপুৰ সোমাইছোঁ আৰু গৈ আছোঁ ধুনীয়া ধুনীয়া বাটেৰে। ঠাণ্ডা এইপিনে বতৰটো, আমাৰ তাতেহে চিটিৰ মাজত কি গৰম। এইপিনে ইমান ধুনীয়া পৰিৱেশ। এক মিনিট, এইপিনে খোৱা বস্তু, ফেভৰেট ম'ম', এইপিনে প্ৰিয় মানুহবোৰ চব ফটোত ব্যস্ত ভাই। এইপিনে মই গোটেইকেইজনী আছো, ফোন লৈ পেলাই আগৰখিনি কেপচাৰ কৰি আছোঁ। এই চেছ আৰু ম'ম'। ইয়াতে আহা মোৰ ছেকেণ্ড টাইম এইবাৰ। গোটেই ভাল লাগে জেগাখিনি, পুৰা অক্সিজেনটো পিয়'ৰ যেন লাগে। চিকেন ম'ম' অৰ্ডাৰ দিছিলোঁ, চিকেন পৰ্ক, আৰু যোৱাবাৰ 50 আছিলে, এইবাৰ 60 হৈ গ'ল। 10 টকা বাঢ়ি গ'ল ম'মৰ প্ৰাইচ। বঢ়িয়া একদম টেষ্টি। এইখন ম'মৰ দোকানখন, তাত ম'ম' খালোঁ, ফটোজ উঠিলোঁ, ভিডিঅ'জ উঠিলোঁ। এতিয়া আমি গৈ আছোঁ আকৌ আগৰ পিনে। খামৰেঙাখন বহুত ডাঙৰ ন জেগাখিনি, ফুৰিয়ে ভাল লাগে। আৰু ইমান ঠাণ্ডা ঠাণ্ডা বতাহ। এইপিনে মই ব্লাৰ দেখি আছোঁ কেমেৰাটো, কাৰণ মই চশমা অনা নাই। গৰমৰ দিনত আমাৰ পচে দেই, এপ্ৰিল মাহত। এইবোৰ ৰিজৰ্ট মানে হেৰি ভাত খোৱা ধাবা, আৰু ইয়াতে বহুত ধাবা আছে, বহুত। এইপিনে আহিলে মানে খোৱাৰ চিন্তা নাই আৰু, চব ট্ৰেডিশ্যনেল বস্তু পাই যায়। এইখিনি আধা প্লেচ, আমি ইয়াতে আহিছোঁ। আৰু চাবৰ কাৰণে ইমান জেগা আছে খামৰেঙাত, মানে এৰিয়াটো ইমান ডাঙৰ। ইপিন সিপিন সিপিন সিপিন। ইপিনে কোনোবাই আকৌ বিহুৰ শ্বুটো কৰি আছে, কোনোবাই শ্বুটিং কৰাই আছে। বাপৰে, DSLR লৈ আহিছে আমাৰ গাৰ্লছ গেং। আমি জেগা বিচাৰি আছোঁ, য'ত জেগা পাওঁ তাতে, এই গছডালৰ তলত তাতে পাতি পাৰি পেলাই আমি এতিয়া কিবা কিবি খাম। মানে ঘৰতে বনাই লৈ আহিছোঁ কিবা কিবি, দেখুৱাম ৰ'ব। এইখিনি চাহ আছে ধুনীয়া, ভাল হ'ব ভাই গছৰ তলত, কিন্তু বগৰী গছ, ভূতে নধৰেতো। এটা কথা মনত পৰি গ'ল, আমি কৰাচ অনা নাই, হেতা অনা নাই, আমি কিহেদি আঞ্জা বাকিম, কিহেদি পোলাও বাঢ়িম, আমি এতিয়া ভাবি পোৱা নাই। চব আনিছোঁ, চব। আমি ঘৰৰ পৰা আহিছোঁ হা, নাৰেংগীমান পাওঁতে মনত পৰিছে মোৰ, কৰচ অনা নাই। এতিয়া আমি কিহেদি বাকিম, কিহেদি কি কৰি আমি নাজানো, একো নাজানো, আমাৰ একো আইডিয়া নাই। এতিয়া এজনী হ'লে হটকে চটকে খাই দিলোঁ, কিন্তু আমি 5টা মানুহ কেনেকৈ খাম? কেনেকৈ খাম? আৰু গ্লাছেদি কিবা এটা যোগাৰ কৰিব লাগিব। আমি ধুনীয়া এটা জেগাত আছোঁ ভাই, তলত বগৰী গছ। ৱাও, ফেমটো চা, ভূতে ধৰে যদি বগৰী গছ। দুজনীকে জখিনী একেলগে ধৰিব, জখিনী। গাড়ীখন আমাৰ অকণমান দূৰত আছিলে, এইবিলাক খোৱা বস্তুৰ পৰা, পাতিৰ পৰা চব উঠাই পেলাই লৈ আহিছোঁ। পিনে আনা পাতিখন, এইটো চাইডে টাইম মাৰিব লগা আছে, মাৰিলোঁ ঘৰতে। এতিয়া আহিছে চবৰে অৱস্থা গৰমত, গৰম লাগি গৈছে। কিন্তু বাহিৰৰ গৰমটোতকৈ মানে ইয়াৰে জেগাখিনি বাহিৰতকৈ ইয়াতে অকণমান কম। গছৰ তলত দোকানীবিলাকৰ ফেন চেন নহ'লেও হয়। আৰু আমাৰ ইয়াত খোৱা বস্তুৰ যোগাৰ। এতিয়া নাখাওঁ বাৰু ভাত, অলপ দেৰিকৈ খাম। এতিয়া আমি কথা চথা পাতিম। এতিয়া ভৰাবৰ কাৰণে আমি পেকেট লৈ আহিছোঁ। আমি এনভাইৰনমেণ্টটো বেয়া নকৰোঁ। বঢ়িয়া, য'তে য'তে যাব নেপেলাব। এতিয়া মই বহুত মানুহক দেখিছোঁ একেবাৰে মানে বিলটোৰ ওচৰত, আৰু যি খাইছে তাকে বটলটো দলি মাৰি পেলাই দিছে। এইটো বেয়া কথা। নিজৰ কমন চেঞ্চ থাকিব লাগে। লিখা আছে, লিখা নাথাকিলেও নিজৰ মাথাটো থাকিব লাগে অকণমান। এয়া আমাৰ চিপছ চাট, ইয়াতে কেইবিধমান 5 বিধমান চিপছ আছে, পিঁয়াজ আছে, চচ আছে, পিঁয়াজ আছে, আৰু কি আছে, জলকীয়া আছে। এয়া চাহ ঘৰত বনাই লৈ আহিছোঁ। এয়া পিঁয়াজ কুটি লৈ আহিছে নিহাৰিকা ঠাকুৰীয়া। এয়া লৈ আহিছে নেমু। এতিয়া আমি খাব ওলাইছোঁ। সেইপিনে দাদা আছে, এইপিনে ডাঙৰজনী, ইপিনে সৰুজনী, ইপিনে মাহীজনী, ইপিনে ভাগিনজনী। এতিয়া আমি খাম। বহুত টেষ্টি, বঢ়িয়া হৈছে চাওক।
আমি সোমাওঁতে ভিতৰত গম পোৱা নাছিলোঁ মানে কি লাষ্ট টাইম আহোঁতে আমাৰ পৰা এণ্ট্ৰি চাৰ্জ লোৱা নাছিলে, কিন্তু এইবাৰ 100 ৰুপিজকৈ লৈছে। হয়তো বাইকৰ চাৰ্জ বেলেগ হ'ব পাৰে, বাছৰ বেলেগ আৰু গাড়ীৰ বেলেগ। আমাৰ পৰা 100 লৈছে। এই সিপিনে ল'ৰা দুটামান ঘূৰি আছে, মানে গেটত নলয়, মানে গেটত একো টিকেট কাউণ্টাৰ নাই। ভিতৰত সোমোৱাৰ পিছত মানে বিচাৰি পেলাই সেই যিটো টিকেট সেইটো কাটি পেলাই এনেকৈ 100 ৰুপিজ লৈ যায়। কৈ থৈ দিলোঁ কোনোবা যদি আহে হেল্প হ'ব। এনে কোনোবাই সেয়া শ্বুট কৰিব আহিছে, সৰু বাচ্ছা পাৰ্টি কিবা শ্বুট। এইপিনে ফোন লৈ পেলাই বহুতে বিহুৰ শ্বুট কৰি আছে। বিহু আহিলে নহয়, মাজত মাত্ৰ কেইটামান দিন। গছডালৰ মানে আগপিনে আৰু এই গছডাল বেকগ্ৰাউণ্ড লৈ পেলাই যি ফটো উঠছে নহয় ইহঁতি, এজনী বাপৰে। এটা বেকগ্ৰাউণ্ড এজনীয়ে চিলেক্ট কৰি দিয়ে আৰু গোটেইকেইটা টুটুকে দৌৰ মাৰে। বেকগ্ৰাউণ্ডটো বিচাৰি উলিয়াওঁ তাৰপিছত গোটেই সোপা জঁপিয়াই পৰা। মোৰ মানে উঠিলে হ'ল, বেকগ্ৰাউণ্ড চাব লগা নাই আৰু মানুহ থাকিলেও একো প্ৰব্লেম নাই, উঠি কিনে দিলেই হ'ল ফটোখন। আমাৰ মানে কৰচ নাই, অলপ আগতে যে ক'লোঁ কৰচ আনিব পাহৰিছোঁ, এইটো আমাৰ যোগাৰ। এনেকৈ আমি পোলাও দিম। এয়া পোলাও আজি বনাইছে মাহী দেই, তাইক দেখাই দে আকৌ। দেখাইছোঁ। অঁ মাহী বনাইছে। চেফ টুডে চেফ। এয়া আমি পোলাও দিছোঁ গ্লাছেৰে, মাংস গ্লাছেৰে দিম। আমাৰ কৰচ নাই ভাই। কাই কিমান খোৱা কবি, কোনো যাতে নেপেলোৱা। বহুত কষ্টকৈ ৰাতিপুৱা 7:30 উঠছোঁ নহয়, 8:30 উঠিব। কেইটাত উঠছা? 8:30। প্ৰসাদ মাংস পৰি যাব বে, মই যেনেকৈ লৈছোঁ। এয়া কৰচ নাই, সেইকাৰণে যোগাৰু হিমাশ্ৰী যোগাৰু মাহী তাই কৈছে। অ' আচ্ছা, য়েছ। আমাৰ মেইন আমাৰ গাৰ্জেন। আৰু মই ডাঙৰ মাহী 1 বছৰ। এয়া আমাৰ ভাত, কাগজৰ কাপটো সেই হৈ গ'ল, মানে পানী লাগিলে গলি পাৰে। পিঁয়াজৰ কণ্টেইনাৰটো দি মাংস দিছোঁ। কেনে হৈছে ক মাংস? মাংস মই বনাইছোঁ, পোলাও মাহী বনাইছে। নিজৰখিনি নিজে তাৰিফ কৰ। এইবাৰ মই বঢ়িয়া হৈছে। এই পিকনিকৰ সোৱাদ নহ'লে খাব পাৰি আৰু খাবাই আছোঁ। ধৰি লৈছে চা প্লেটখন। এয়া আমাৰ পিকনিকৰ জাবৰ। এইবিলাক নহয় দে, আমাৰ নহয় এইবিলাক। যিখিনি আছে ধুনীয়াকৈ লৈছোঁ, নহ'লে মানুহে ভাবিব পাৰে যে আমি খাই লৈ লেতেৰা থৈ গৈছোঁ। এয়া আমাৰ জাবৰ, এয়া আমাৰ ডিক্কি। ফিল্ড পূৰা খালীয়ে, এইপিনে আধা মানুহ পূৰা ওলাই গৈছে, মানে 4টা বজাত ওলাই যোৱা টাইম আৰু, কিন্তু আমাৰ 4:40 হ'ল। আমি এতিয়া ওলাম ইয়াৰ পৰা। সেইপিনে বাচ্ছা পাৰ্টি কেইটামানৰ শ্বুট হৈ আছে। অঁ বৰষুণ পৰিছে, য়েছ বৰষুণ পৰিছে। আমাৰ এইপিনে কাপোৰ জোতা মোজা পিন্ধি আছে। কেনে লাগিল ক? চুলি খুলি আহিছে দেই। নাই ক কেনে লাগিল? মোৰ ফুৰিব আহি বহুত ভাল লাগিল। থেংক ইউ ফৰ দ্য ট্ৰিপ। আৰু আমাৰ মইনা দুজনীকৈ বহুত থেংক ইউ। মই বহুত এনজয় কৰিলোঁ, বঢ়িয়া লাগিল, সঁচাই ভাল লাগিল। নিজৰ মানুহৰ লগত এটা ধুনীয়া দিন। আমি ভাবছিলো ছানছেট চাম, সূৰ্য দেখাই নাযায়। আমাৰ ঘৰলৈ যাত্ৰা আৰম্ভ হৈছে। এতিয়া বৰষুণ পেলাইছে অলপ মানে, আৰু এইখিনি মাটি ন, বৰষুণ পৰিলে মানে গোটেই পেনপেনীয়া হৈ যাব, গাড়ী উঠাব দিগদাৰ হ'ব। ভালে হৈছে। ইমান বেছি ভাগৰ লাগছে নহয়, আমি ঘৰত আহি কিনে আধা ঘণ্টামান চাবি ৰখছোঁ। মা নাছিল, চাবি ৰৈ কিনে ক'ৰবাত গুচি গৈছে। আমি বাহিৰত আহি কিনে একদম গৰু ৰখা দিছোঁ। তাৰপিছত ঘৰত সোমাইছোঁ, এতিয়া চাহ খাইছোঁ আৰু বহুত বেছি ভাগৰ লাগিছে। আজিলৈ ইমানেই। বাকী আজি ভিডিঅ' বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আজিলৈ ইমানেই, বাই বাই। মোৰ মিনি ভ্লগৰ লাষ্টৰ ডাইলগটো মাৰি আছে। বাকী যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। আজিলৈ ইমানেই, বাই বাই।